বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তিমন্ত্ৰীৰ পুতলিকা দাহ বাভৈ আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বাভৈ আঞ্চলিক ছাত্ৰ সন্থাই বাভৈ পাঁচআলিৰ মাজমজিয়াত শক্তি বিভাগ হাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা গো বেক বিদ্যুৎ মাচুল বৃদ্ধি হ্ৰাস কৰক অনিয়মীয়া বিদ্যুৎ যোগান বন্ধ কৰক 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰিবই লাগিব অসম চৰকাৰ হাই মুখ্যমন্ত্ৰীৰ কাম নাই ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ মুখৰ কৰি তোলে আনকি বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তিমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে আছুৰ বিষয়ববীয়াসকলে লগতে সংগঠনটিয়ে শক্তি বিভাগক সকীয়াই দি অনতি বিলম্বে বিদ্যুৎ মাচুল বৃদ্ধি হ্ৰাস নকৰে আৰু অনিয়মীয়া বিদ্যুৎ যোগান নধৰে তেন্তে বাভৈ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে বাভৈ আছুৰ নেতৃত্বই কাৰ্যসূচীত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মহম্মদ আজমত শ্বেখ প্ৰচাৰ সম্পাদক সুনীল তাঁতী বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুনীল তাঁতী বাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি সাধাৰণ সম্পাদক অবিনাশ হাজৰিকাকে ধৰি আছুৰ বিষয়ববীয়া শতাধিক বিষয়ববীয়াসকল উপস্থিত থাকে আৰু যি বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বাভৈ আঞ্চলিক ছাত্ৰ সন্থাই বাভৈ পাঁচআলিৰ যি মাজমজিয়াত আজি প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি হাতত লৈছোঁ আমাৰ মাজত আছে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী ডাঙৰীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক সুনীল তাঁতী ডাঙৰীয়া বাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি সাধাৰণ সম্পাদক অবিনাশ হাজৰিকাই প্ৰমুখ কৰি বাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল সকলোৱে জানে যে এই অসম চৰকাৰৰ শক্তি বিভাগে আচলতে নিষ্কৰ্মা আৰু অকৰ্মণ্য শক্তি বিভাগে যি প্ৰতিদিনেই বিদ্যুৎ মাচুল বৃদ্ধি কৰি আহিছে আৰু অনিয়মীয়া বিদ্যুৎ মাচুলটো প্ৰতিদিনে বৃদ্ধি কৰি আহিছে ৰাইজক মাধমাৰে সোধায়ে আছে লগতে অনিয়মীয়া বিদ্যুৎ যোগান আমাৰ চাব 24 ঘণ্টা যি বিজুলী যোগান দিম বুলি কৈছিলে সেই 24 ঘণ্টাই আচলতে বিজুলী যোগান নিদি তেওঁলোকে কি কৰে সঘনাই বিজুলী কৰ্তন কৰিবলৈ আৰম্ভ কৰিছে 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই বিদ্যুৎ নাথাকে খুব কম বেছি পৰিমাণে 1 ঘণ্টা যদি বিদ্যুৎ দিলে তাৰ বিপৰীতে 3 ঘণ্টা বিদ্যুৎ নাথাকে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতেই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি বাভৈ আঞ্চলিক ছাত্ৰ সন্থায়ো আজি বাভৈ পাঁচআলিত এই অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ মাচুল বৃদ্ধি প্ৰতিবাদত আজি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিছো আৰু এটা কথা শক্তি বিভাগক আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছো অনতি বিলম্বে বিদ্যুৎ মাচুলৰ যি মূল্য বৃদ্ধি যি মাচুল বৃদ্ধি কৰিছে এইটো অনতি বিলম্বে হ্ৰাস কৰিব লাগে আৰু যি অনিয়মীয়া বিদ্যুৎ যোগান তেওঁলোকে 24 ঘণ্টাৰ কথা কৈছিলে 24 ঘণ্টা বিদ্যুৎ তেওঁলোকে যি যোগান ধৰিব লাগে সেই যোগান ধৰিবলৈ আমি আজি দাবী জনাইছো অন্যথা আমি বাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম ধন্যবাদ আমি ধন্যবাদ জ্ঞাপন কৰিছো বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ